HSLC 2026 বাবে অসমীয়াৰ পাঠ্যপুথিৰ most important common questions. So আজিৰ সেশনটোত আমি অসমীয়াৰ পাঠৰ ভিতৰৰ important common questions খিনি ডিসকাস কৰিম। So প্ৰথম কোৱেশ্চনটো হৈছে মহানগৰ চেতনা বুলিলে কি বুজা? very important question. মহানগৰ চেতনা হৈছে দৃষ্টান্তৰ কবিতাটোত প্ৰকাশ পোৱা অভিব্যক্তিক আধুনিক কবিতাৰ বিদ্যায়তনিক আলোচনাত মহানগৰ চেতনা বুলি কোৱা হয়। বহুত ইম্পৰ্টেণ্ট কনসেপ্ট হয়, এটো চাই যাব। নেক্সট কোৱেশ্চনটো হৈছে বৰগীতত কবি কিহত আতুৰ হোৱা বুলি কৈছে? সো ইয়াৰ এনসাৰটো হৈ যাব বিষয় বাখনাত। ঠিক আছে। নেক্সট কোৱেশ্চনটো হৈছে চাণক্য কোন? তেখেতে ৰচনা কৰা এখন বিখ্যাত গ্ৰন্থৰ নাম লিখা। চাণক্য হৈছে মৌৰ্যবংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰী। ৰাষ্ট্ৰবিজ্ঞানৰ এগৰাকী অতি বিচক্ষণ বুদ্ধিৰ লোক। তেওঁৰ আন এটি নাম হৈছে বিষ্ণুগুপ্ত আৰু কৌটিল্য। এইটো নামো মনত ৰাখি ল'ব। আৰু তেওঁ ৰচনা কৰা এখন বিখ্যাত গ্ৰন্থ হৈছে অৰ্থশাস্ত্ৰ। ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো হৈ গৈছে জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? HSLC 2023 আহিছিলে। সো জিকিৰ শব্দটো আৰবী শব্দ জিকৰৰ পৰা আহিছে। অসমলৈ অহা প্ৰথম বহিৰাগত গোষ্ঠী কোন আছিলে? সো ইয়াৰ এনসাৰটো হৈ যাব মংগোলীয়সকল। নেক্সট কুৱেশ্যন আজান ফকীৰৰ আচল নাম কি? আজান ফকীৰৰ আচল নাম হৈছে হজৰত শ্বাহ মিলন। নেক্সট কুৱেশ্যন ৰঘুনাথ চৌধুৰীয়ে কোনখন কাকতেৰে কবিতা লিখিবলৈ লৈছিল? জোনাকী কাকতেৰে। নেক্সট ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি কিয় কোৱা হয়? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ৰঘুনাথ চৌধুৰীয়ে চৰাইক বিষয়বস্তু হিচাপে লৈ কবিতা লিখিছিল, সেইকাৰণে তেওঁক বিহগী কবি বুলি কোৱা হয়। নেক্সট একেটা চেপ্টাৰৰ পৰা আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহে যে ৰঘুনাথ চৌধুৰী কোন যুগৰ কবি? সো ইয়াৰ এনসাৰটো হৈ যাব ৰোমান্টিক যুগৰ কবি। নেক্সট কুৱেশ্যন প্ৰশস্তিৰ অৰ্থ কি? কবিয়ে কবিতাটোত কিহৰ প্ৰশস্তি গাইছে? উত্তৰটো হৈ যাব প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা কৰা বা গুণানুকীৰ্তন কৰা। কবিয়ে কবিতাটোত প্ৰকৃতিৰ সুন্দৰতাৰ প্ৰশস্তি গাইছে। সৈয়দ আব্দুল মালিকক কি বুলি কোৱা হৈছিল? সৈয়দ আব্দুল মালিকক গল্প সম্ৰাট বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো প্ৰশ্ন পৰীক্ষাত বাৰে বাৰে আহে আৰু ইয়াৰে উত্তৰটো হৈ যাব আগন্তুক। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো কি? আৰু ইয়াৰ এনসাৰটো হৈ যাব এলাহ। নেক্সট কুৱেশ্যনটো হৈছে উদ্যোগী হৈ অহা শীৰ্ষক পাঠটিৰ লেখক কোন? ইয়াৰে লেখক আছিলে দেৱজিৎ ভূঞা। নেক্সট কুৱেশ্যন সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে? ইয়াৰ এনসাৰটো হৈ যাব সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক বেছি স্থায়ী বোলা হৈছে। নেক্সট কুৱেশ্যন হিন্দুৰ শ্ৰাদ্ধ বৃদ্ধি কোন যুগৰ অৱদান? হিন্দুৰ শ্ৰাদ্ধ বৃদ্ধি অনাৰ্য যুগৰ অৱদান। নেক্সট কুৱেশ্যন পণ্ডিত ৰাহুল সংগীতায়নে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? সো ইয়াৰে উত্তৰটো হৈ যাব মধ্য এছিয়া কা ইতিহাস নামৰ গ্ৰন্থখনৰ বাবে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে অসমত আদিৰে পৰা প্ৰচলিত ধৰ্ম দুটা কি কি? অসমত আদিৰে পৰা প্ৰচলিত ধৰ্ম দুটা হৈছে হিন্দুৰ তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম। নেক্সট কুৱেশ্যন যা যোৱাৰ এটা প্ৰধান উপায় কি? যা যোৱাৰ এটা প্ৰধান উপায় হ'ল ভাষা গ্ৰহণ। নেক্সট কুৱেশ্যন অসমত স্বাধীনতাৰ সূৰ্য কেতিয়া অস্ত গ'ল? অসমত ইয়াণ্ডাবু সন্ধিৰ পাছৰে পৰা স্বাধীনতাৰ সূৰ্য অস্ত গৈছিলে আৰু ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিলে? 1826 চনৰ 24 ফেব্ৰুৱাৰীত। নেক্সট কুৱেশ্যনটো হৈছে কিহৰ সমষ্টিয়ে ইণ্টাৰনেট হৈছে? হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই ইণ্টাৰনেট। মহিচন্দ্ৰ মিৰি কোন? মহিচন্দ্ৰ মিৰি হ'ল কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া অৰণ্য বিষয়া। ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ কেনেকুৱা শিলাস্তৰত অৱস্থিত? ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ নৱজীৱী মহাকল্পৰ শিলাস্তৰত অৱস্থিত। ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম হৈছে খুমেনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। নেক্সট কুৱেশ্যনটো হৈছে তটৰেখা কি? তটৰেখা হৈছে সাগৰ বা হ্ৰদৰ জলভাগ আৰু স্থলভাগৰ সীমা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন দুৰ্যোগ কলংক দুখ সুমৰন্তে। সুমৰন্তে শব্দৰ অৰ্থ কি? সুমৰন্তে শব্দৰ অৰ্থ হৈছে সুঁৱৰি বা সহ্য কৰা। নেক্সট কুৱেশ্যন অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছে? অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী আখ্যা দিয়া হৈছে। এইটো পৰীক্ষাত আহে, এইটো চাই যাব, ভেৰি ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যনটো হৈছে ভট্টদেৱে তেওঁৰ পাণ্ডিত্যৰ বাবে কি কি উপাধি লাভ কৰিছিলে? ভট্টদেৱে তেওঁৰ পাণ্ডিত্যৰ বাবে কবি ৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য উপাধি লাভ কৰিছিল। আৰু এইটো কুৱেশ্যনৰ পৰীক্ষাত আহে যে ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি? সো ভট্টদেৱৰ সম্পূৰ্ণ নামটো হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল? সো ইয়াৰে এনসাৰটো হৈ যাব আৰ্য শিক্ষাৰ কলাবিদ্যা
মুঠ 64বিধ। এই কলাবিদ্যাবোৰ 11টা বিভাগত দিয়াৰ ব্যৱস্থা আছিল আৰু সেইবোৰ কি ইয়াত দিয়া হৈছে। নেক্সট কুৱেশ্যন, এইটো কুৱেশ্যনো পৰীক্ষাত বাৰে বাৰে ৰিপিট হৈ থাকে আৰু এইবাৰ প্ৰি টেষ্টতো বহুতকেইখন ডিষ্ট্ৰিক্টত আহিছে। প্ৰশ্নটো হৈছে অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। 2 বা 3 নম্বৰৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চ' ইয়াৰে এনচাৰটো ইয়াৰ পৰা চাই ল'ব। আৰু পৰীক্ষাত এনেকুৱা প্ৰশ্নটো আহে যে অজন্তাত এতিয়ালৈ কিমানটা গুহা আৱিষ্কাৰ হৈছে। চ' ইয়াৰে এনচাৰটো হৈ যাব 30টা গুহা আৱিষ্কাৰ হৈছে। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে দৃষ্টান্তৰ কবিতাটোত কি ভাৱ প্ৰকাশ পাইছে। এতিয়া পৰীক্ষাত মূলভাৱ আহিলে এইটো কবিতাৰ পৰা মূলভাৱ অহাৰ বহুত হাই চেঞ্চেছ আছে, আৰু মূলভাৱ নাহিলে প্ৰশ্নটো এনেকৈ সুধিব যে কি ভাৱ প্ৰকাশ পাইছে। 2টা প্ৰশ্ন আহিলে যেনেধৰণে আহিলেও কবিতাটোৰ মূলভাৱটো লিখিব লাগিব পাঠবোধৰ পৰা। পাঠবোধটো আপুনি পঢ়িব আৰু পঢ়ি কেনে বৰ্ণনা কৰি লিখিব লাগিব। মূলভাৱটো 3 বা 4 নম্বৰৰ কাৰণেহে আৰু ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। চ' এইকেইটা আছিলে SSLC 2026ৰ বাবে অসমীয়াৰ পাঠ্যপুথিৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ। চ' দ্যাটছ ইট ফৰ টুডে। থেংক ইউ ফৰ ৱাটছিং।